বন্ধুসকল অনুৰাগছ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক আমি কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ লৈ যাম। অসম চৰকাৰে পৰ্যটন ক্ষেত্ৰত এক দিগন্তৰে সূচনা কৰি জামুৰিহাটৰ পানপুৰ ঘাটৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য সকলো দৰ্শনাৰ্থীৰ কাৰণে মুকলি কৰিছে। অৰ্থাৎ এতিয়া জামুৰিহাটৰ পানপুৰ ঘাটৰ পৰা আপোনালোকে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য চোৱাৰ সৌভাগ্য লাভ কৰিব। এতিয়া কথাটো হ'ল পানপুৰ ঘাট ক'ত অৱস্থিত হয়তো অসমৰ বিভিন্নজনে নাজানে, সেয়ে মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ। তেজপুৰৰ পৰা যদি আপোনালোক বিশ্বনাথ চাৰিআলিৰ অভিমুখে আহে তেতিয়াহ'লে জামুৰিহাট প্ৰায় 50 কিলোমিটাৰ দূৰত্বত অৱস্থিত, আৰু বিশ্বনাথ চাৰিআলি ছাইডৰ পৰা যদি আপোনালোক আহে তেতিয়া 25 কিলোমিটাৰ নিলগত জামুৰিহাট অৱস্থিত। এই জামুৰিহাটৰ পৰা জামুৰি চেণ্টাৰ হৈ যদি আপোনালোক দক্ষিণ সাইডে যায় প্ৰায় 10-12 কিলোমিটাৰ নিলগত এই পানপুৰ ঘাট অৱস্থিত। এই পানপুৰ ঘাটৰ পৰা আপোনালোকে টিকেট কাটি পেলাই ৰাষ্ট্ৰীয় অভয়াৰণ্যখন অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যখন চাব পাৰে। গতিকে বন্ধুসকল, আজি আপোনালোকক এই ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ আমি লৈ যাম। গতিকে দেৰি নকৰি বলক আমি কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ গুচি যাওঁ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত কি দেখিবলৈ পাওঁ মোৰ ভিডিঅ'ৰ থ্ৰুদি আপোনালোকেও চাওক, আৰু ভৱিষ্যতে আপোনালোকেও ইয়াত আহি পেলাই ৰাষ্ট্ৰীয় অভয়াৰণ্যত থকা বিভিন্ন জীৱ জন্তু চোৱাৰ সৌভাগ্য লাভ কৰক। গতিকে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া আমি পানপুৰ ঘাটত আহি উপস্থিত হ'লোঁ। এতিয়া আমি টিকেট সংগ্ৰহ কৰিব লাগিব। টিকেট সংগ্ৰহ কৰিবৰ কাৰণে পানপুৰ ঘাটতে থকা বন কৰ্মীসকলৰ অফিচত অস্থায়ী টিকেট কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াত আমি টিকেট সংগ্ৰহ কৰিম। এতিয়া পাৰ পাৰ্চন ৰাষ্ট্ৰীয় অভয়াৰণ্যত সোমোৱাৰ কাৰণে 100 টকাকৈ দিব লাগিব। ৰোড টেক্স 300 টকা দিব লাগিব আৰু ষ্টাফ ৱেলফেয়াৰৰ কাৰণে 100 টকা দিব লাগিব। এতিয়া আমি হাতী চাফাৰী নহয় জীপ চাফাৰী কৰিম। গতিকে প্ৰাইভেট জীপ পোৱা যায়। প্ৰাইভেট জীপৰ কাৰণে 1000 টকা পেড কৰিব লগা হ'ল। আমি যিহেতু 3 জন আহিছিলোঁ, গতিকে পাৰ পাৰ্চন 100 টকাকৈ 300 টকা, ৰোড টেক্স 300 টকা আৰু ষ্টাফ ৱেলফেয়াৰৰ কাৰণে 100 টকা, 1700 টকা আমাৰ টোটেল পৰিল। এতিয়া আমি বলক ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ। বন্ধুসকল, পানপুৰ ঘাটৰ পৰা কাজিৰঙা ভ্ৰমণৰ এটা 5 পইণ্ট হ'ল আপোনালোকে নৌকা বিহাৰৰ সৌভাগ্য লাভ কৰিব। যিহেতু হিলাগাড়ী নদীখন পাৰ হৈ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত সোমাব পাৰি, সেই নদীখন পাৰ হ'ব লাগিব। গতিকে সেই ব্যৱস্থা ইয়াৰ বন কৰ্মীসকলে কৰি দিব। ইয়াৰ বন কৰ্মীসকল অতি সহযোগী মনোভাৱত। বলক আমি আগবাঢ়ি যাওঁ। বন্ধুসকল, নদীৰ এইটো পাৰে থকা ফৰেষ্ট কেম্পৰ ইয়াৰ পৰাই আমি এতিয়া জীপ চাফাৰী আৰম্ভ কৰিম। বন্ধুসকল, এতিয়া আমি আহি পাইছোঁ কাজিৰঙাৰ মধ্যভাগত। এটা পইণ্টত আহিছোঁ য'ৰ পৰা আমি চৰাই চিৰিকটি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি দেখিবলৈ পাওঁ। এই আপোনালোকে লক্ষ্য কৰক পানীত কেনেকৈ চৰি আছে বিভিন্ন প্ৰজাতিৰ চৰাইবিলাক।
সঁচাই মনোৰম দৃশ্য নহয়নে বন্ধুসকল? আহক আপোনালোকে উপভোগ কৰক আৰু আমিও অলপ আগবাঢ়ি গৈ হাতীগড় কি দেখিবলৈ পাওঁ, আমাৰ ভাগ্যত আজি কি আছে। সকলো সময়তে যিহেতু জীৱ জন্তুবিলাক ওলাই নাহে কাজিৰঙাৰ এই মধ্যভাগত বা কাজিৰঙাৰ অভয়াৰণ্যত, গতিকে আজি চাওঁ আমি আমাৰ ভাগ্যত কি আছে, কি চাবলৈ পাম, আৰু আপোনালোকেও চাই যাওক কি চাবলৈ পাব। গতিকে আমি ক্ৰমান্বয়ে আগবাঢ়ি যাওঁ, আহক। বন্ধুসকল, আমি কাজিৰঙা বনাঞ্চলৰ মাজে মাজে আহি অন্তিম চৰণত আহি উপস্থিত হৈছোঁহি। ইয়াৰ পৰা কাজিৰঙাৰ এই চোৱা অংশৰ পৰা ব্ৰহ্মপুত্ৰৰ ভিউ কেনে আহে আপোনালোকে এবাৰ ধুনীয়াকৈ চাই লওক। আৰু দূৰণিত আপোনালোকে দেখিবলৈ পাইছে মহৰ এটি জাক। আমাৰ কেমেৰাই কিমান দূৰ টানিব পাৰিছে চাওকচোন বাৰু, ভালদৰে আহিছে নাই। আৰু দ্বিতীয়তে মই ইয়াৰে আমাৰ দাদা ইয়াৰে ফৰেষ্টমেন তেখেতৰ মুখেদি জানিব বিচাৰিছোঁ। দাদা কওকচোন, এই চোৱা অংশক কি বুলি কয়? কাজিৰঙাৰ এই চোৱা অংশক টিমচিনাপাল বুলি কয়। টিমচিনাপাল, হয়। ইয়াত সাধাৰণতে আপুনিতো আহি থাকে ৰাতিপুৱা ইভিনিং, হয়নে? প্ৰত্যেক দিনাই আহে। তাতে কি জীৱ জন্তু এনে দেখিবলৈ পোৱা যায়? ইয়াত হাতী দেখা পায়, হয়, গঁড় দেখা পায়, হয়, আৰু বাঘ আছে, হয়, বনৰীয়া মহ আছে, হয়, গাহৰি, হয়। এনে কোনটো সময়ত আহিলে ভাল, মানে জীৱ জন্তু চোৱাৰ মানে সৌভাগ্যটো বেছিকৈ পোৱা যায়? এইটো ৰাতিপুৱা টাইমত আহিব লাগে। হয়, ৰাতিপুৱা টাইমত আহিলে সুবিধা হয়, পোৱা যায় বেছি। হয়। এনে কাজিৰঙাৰ বিভিন্ন পইণ্টবিলাকৰ বিভিন্ন নাম আছে নহয় জানো? নাম আছে, তাৰে কেইটামান নাম আপুনি ক'বনে? নাম এইপিনে পইণ্টটো, হয়, আৰু আপোনাৰ এইপিনে গড়পাল, চিৰিজুলি, হয়, আৰু টিমচিনাপাল গৈ। হয়। ইয়াৰ পিছত আমি ক'ত যাম? এতিয়া আমি গড়পাল যাম। গড়পাল যাম নহয় জানো? হয়। সেই চোৱাত আমি কি দেখিবলৈ পাম সাধাৰণতে? তাত এতিয়া আমি হয়তো হাতী পাম, হয়, গড় পাম, হয়, আৰু পহু পাব পাৰোঁ। হয়। গতিকে বন্ধুসকল, বলকচোন আমি আগবাঢ়ি যাওঁ। আমাৰ আজি কি সৌভাগ্য আছে, কি জীৱ জন্তু চোৱাৰ সৌভাগ্য আছে, আৰু লগতে আপোনালোকৰো। গতিকে আমি এতিয়া এই চোৱাৰ পৰা বিদায় মাগিছোঁ আৰু অলপ আগবাঢ়ি যাম গড়পাল ছাইডে। গতিকে বলক, দেৰি নকৰি আমি আগবাঢ়ি যাওঁ। পহু ভালদৰে লক্ষ্য কৰকচোন, পহু দেখিবলৈ পাব।
বন্ধুসকল আমি ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ এয়া গড়পাৰ কেম্পত আহি উপস্থিত হলো আৰু ইয়াৰ পৰা আমি অবতৰণি জাৰ্ণি কৰিম। বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, বন্ধুসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। নিজে চিন্তা কৰি